আজি হেঁপাহৰ উৰুকা আৰু উৰুকা বুলিলে হাঁহে বাঁহে এসাঁজ খোৱা হয় পৰিয়ালটো লগ লাগি পেলাই। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ দলমুখ চাৰিআলিত এখন বিশেষ বজাৰত। প্ৰতি বছৰে এইখন বজাৰ আপোনাৰ ইয়াত বহে আৰু উৰুকাৰ কাৰণে এইখন বজাৰ ইয়াত বহে। কিন্তু এটা কথা ক'ব লাগিব, যি নিৰ্ধাৰিত কৰি দিছে আপোনাৰ দাম নিৰ্ধাৰিত কৰি দিছে বিভাগে, সেই মীন বিভাগে যি দাম নিৰ্ধাৰিত কৰিছে সেই দামতে আপোনাৰ মাছ বিক্ৰী কৰা হৈছে। বিভিন্ন ধৰণৰ মাছ ইয়াত ওলাইছে, আপোনাৰ যি কওক সেয়া মাছে ইয়াত দেখা পোৱা গৈছে। দাদা ক'ৰ পৰা আহিছে, কি মাছ আহিছে? আমাৰ দিচাংমুখ চকলা বিলৰ মাছ হয়, লোকেল। আপোনাৰ মাছখিনি বেলেগ মাছতকৈ অলপ ৰংটো বেলেগ। হয়, এইটো আমাৰ লোকেল চকলা বিলৰ মেটেকা তলৰ মাছ হয়, সেইটো কাৰণে ৰংটো মানে ক'লা হয়। ৰৌ আছে, বাহু আছে, শাল আছে, আৰি আছে, শ'ল আছে, বৰালি আছে। দামবোৰ কেনেকে কৰিছে? দামবোৰ আমাৰ জেনেৰেল যিটো নিৰ্ধাৰিত কৰি দিছে সেইটো মতে আমি বিক্ৰী কৰিছো। আৰু আছে 5 কেজি, 6 কেজি, 7 কেজি ওজনৰো আছে। হয়, বিভিন্ন ধৰণৰ মাছ আনিছে আৰু এয়া হ'ল আপোনাৰ বিলৰ মাছ। আৰু এই শিৱসাগৰ যি বিল আছে তাৰে এখন বিলৰ পৰা এই মাছ আনিছে আৰু তাৰ বাবে এই মাছৰ ৰংটো অলপ বেলেগ বুলি ক'ব লাগিব। ৰংটো অলপ বেলেগ দেখা পোৱা গৈছে। ইয়াত বিভিন্ন ধৰণে মাছ ওলাইছে, তাৰ বাবে ইয়াত গ্ৰাহকৰ ভিৰ কৰা দেখা গৈছে। দাদা ক'ৰ পৰা আহিছে? ওচৰতে কি লৈছে? বাহু এটা ললো। কেনেকে ল'লে? 500কে কৈছিলে, চাই চিতি দিছে বাৰু। ভালেই কাটি দিয়া সুবিধা চব কাটি দিছে, চব সুবিধাই দিছে। দামটো ঠিকে পাইছে, একদম ঠিক আছে। হয়, বিহু বুলি সকলোৱে আপোনাৰ ইয়ালৈ আহে। এইখন বজাৰ পুৱাৰ পৰা ইয়াত বহে। আৰু এটা কথা ক'ব লাগিব যে যি মীন বিভাগ আছে, মীন বিভাগে এইখন নিৰীক্ষণ কৰি আছে বৰ্তমান। এইখন বজাৰ নিৰীক্ষণ কৰিছে আৰু এইখন বজাৰ বছৰটোত এবাৰেই বহে ইয়াত। আৰু এই বজাৰত আৰু দাদাৰ ওচৰত এটা বিশেষ মাছ দেখিছো, যিটো মাছৰ কথা শুনি আছিলো। এইটো ভেউ মাছ। কিমানকে কেজি 2000 টকা কৈছো। 1800, 1500 এনেকুৱা দিব পৰা হ'ব। এই দামী মাছ বুলি দামী মাছ হয়। মাছটো দাঙি দেখাব নেকি? এইটো ভেউ মাছ বুলি কৈছে আৰু এই মাছটো ভেউ মাছ বুলি কৈছে। আৰু এই মাছটোৰ কিলো 2000 টকা। 2000 টকা, যিটো এইখন বজাৰত এটা মাছেই ওলাইছে। শিৱসাগৰৰ দলমুখ চাৰিআলি বজাৰত এটা মাছেই ওলাইছে। আৰু এই মাছটো ক'ৰ পৰা আনিছে? এইটো ব্ৰহ্মপুত্ৰ দিচাংমুখ, শিৱসাগৰ দিচাংমুখৰ পৰা আহিছে। হয়, শিৱসাগৰ দিচাংমুখৰ পৰা আনিছে ভেউ মাছ। আৰু এটা মাছেই ওলাইছে শিৱসাগৰ বজাৰত। আৰু এই মাছটোৰ কিলো হৈছে 2000 টকা। আৰু এটা কথা সুধো, কেই কিলো আছে মাছটো? এইটো 6.5 কেজি আছে। 6.5 হয়, 6.5 কিলো মানে 13,000 টকীয়া এটা মাছ। যিটো এটা মাছ যি 13,000 টকীয়া। এই বজাৰৰ ভিতৰত সকলোতকে দামী মাছ বুলি ক'ব লাগিব আপোনাৰ এই মাছটো আপোনাৰ সকলোতকে দামী মাছ, যিহেতু এটা মাছেই ওলাইছে। আৰু ইয়াত বিভিন্ন ধৰণৰ মাছ ওলাইছে। আৰু এজন আছে, আমি সুধিম। আৰু এটা ডাঙৰ মাছ এখন বজাৰত ওলাইছে। বিশেষ ডাঙৰ মাছ ওলোৱা নাই, কিন্তু আৰু এটা ডাঙৰ মাছ ওলাইছে। দাদা ক'ৰ পৰা আহিছে? এইবোৰ ফিচাৰীৰ পৰা আহিছে, আপোনাৰ নৈৰ পৰাও আহিছে। মাছটো এবাৰ দাঙি দেখাব নেকি? মই এতিয়া ব্যস্ত হৈ আছো। হয়, বজাৰৰ ভিতৰত দুটা ডাঙৰ মাছে আহিছে, এটা আপোনাৰ আছিলে। হয়, কেই কিলো আছে? এইটো আপোনাৰ 8 কেজি হ'ব। 8 কিলো আছে। হয়, হয়, এটা মাছ 8 কিলো আছে। আৰু এটা কথা ক'ব লাগিব, সকলোৱে হাঁহে বাঁহে এসাঁজ খাবলৈ আপোনাৰ ইয়াত উপস্থিত হৈছে। দাদা ক'ৰ পৰা আহিছে? মই শিৱসাগৰৰে হয়। হয়, কি মাছ ল'ম বুলি ভাবিছে? চাইছো আৰু মনৰ পচন্দত ল'ম আৰু বিহু বুলি এসাঁজ খাম। কি প্ৰস্তুতি কৰিছে? বিহুৰ কাৰণে জা জলপান আৰু লগতে মাছ আদি বিচাৰি আহিছো। হয়, সকলোলৈ ভোগালী বিহুৰ আমাৰ ফালৰ পৰাও লগ জনাইছো। হয়, ধন্যবাদ। হয়, হয়, এই ধৰণে আপোনাৰ এইখন বজাৰত বিভিন্ন ধৰণৰ মাছ ওলাইছে। আৰু গ্ৰাহকৰ ভিৰো কৰিছে, বহুত গ্ৰাহকৰ ভিৰ ইয়াত হোৱা পৰিলক্ষিত হৈছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে শিৱসাগৰবাসী ৰাইজে এইখন বজাৰৰ পৰা ক্ৰয় কৰি পেলাই আজি উৰুকাৰ উপলক্ষে হাঁহে বাঁহে এসাঁজ খাবলৈ প্ৰস্তুতি চলাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।